এতিয়া দাখিল কৰা চাৰ্জশ্বিটত সকলোবিলাক লিখা আছে। একচুৱেলি সেই দিনটোত ছিংগাপুৰত হৈছিল কি? SIT-য়ে দাখিল কৰিলে, চাৰ্জশ্বিট SIT-য়ে দাখিল কৰিলে, কিন্তু এতিয়া আমি ভাবিব পাৰোঁনে যে জুবিন দাই ন্যায় কাম সকলো সম্পূৰ্ণ হৈ গ'ল বুলি? সেই বিষয়ে আমি অলপ আলোচনা কৰিম। তাৰ আগতে আমি জানো আহক চাৰ্জশ্বিট মানেনো কি? চাওক, জুবিন দাৰ লগত একচুৱেলি তাত কি হৈছিলে, সকলোবিলাক ইনভেষ্টিগেশ্যন কৰিলে SIT-য়ে। SIT মানে হৈছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম। সকলোবিলাক দাখিল কৰিলে, যি যি তথ্য পালে সকলোবিলাক কোৰ্টত দাখিল কৰিলে। যদি 18 তাৰিখৰ ভিতৰত SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিলে হয়, তেতিয়া সিহঁতে জামিন পাই গ'লহেঁতেন। 18 তাৰিখ লাষ্ট ডেট। 18 তাৰিখৰ আগত আমি দিবই লাগিব, কাৰণ নহ'লে জেলত থকা মানুহকেইজনে জামিন, কাৰণ একো প্ৰমাণ নোহোৱাকৈ সিহঁতকতো ভৰাই থ'ব নোৱাৰে ন। আৰু এতিয়া কোৰ্টত জুডিচিয়াৰী মেম্বাৰ থাকিব। শ্যাম কানু সিদ্ধাৰ্থহঁতেও হয়তো উকিল ল'ব, সিহঁতেও উকিল ধৰিব, হয়তো মানে সিহঁতে উকিল ধৰিবই, সিহঁতৰ ছেফটিৰ কাৰণে উকিল ধৰিব, আৰু জুবিন দাৰ ফালৰ পৰাও উকিল থাকিব। কোৰ্ট এনেকুৱা এটা বস্তু, কোৰ্টে জুবিন দাক চিনি নাপায়। কোৰ্ট হ'ল অন্ধ, ন্যায় অন্ধ। তাত জুবিন দা কোন, আপুনি কোন, মই কোন, সেইবিলাক চিনি নাপায়। কোৰ্টত যে মানুহজনী থাকে, তাত ক'লা কাপোৰ বান্ধি থোৱা থাকে, সেই মানুহজনে কাকো দেখি নাপায়, মানে সকলো মানুহজনীৰ কাৰণে সমান। লাহে লাহে কোৰ্টৰ কামবিলাক চলি যাব, কিন্তু যিখন চাৰ্জশ্বিট SIT-য়ে দাখিল কৰিলে, সেইখন চাৰ্জশ্বিট বাৰু আমি গম পামনে তাত কি লিখা আছে, কি আছে? চাওক, এখন চাৰ্জশ্বিটত জুবিন দাৰ লগত একচুৱেলি কি হৈছিলে সকলোখিনি তথ্য SIT-য়ে মুখ্য ন্যায়াধীশৰ হাতত অৰ্পণ কৰিলে। কিন্তু সেই চাৰ্জশ্বিটত কি লিখা আছে আপুনি মই গম পামনে? সেই চাৰ্জশ্বিটখন প্ৰায় 3500 ডকুমেণ্টছ আছে তাত। 3,500 ডকুমেণ্ট আছে। গতিকে 3,500 ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে। গতিকে ইমানখিনি ডকুমেণ্টছ ৰাজহুৱা কৰাটো সম্ভৱ নহয়। তাৰ মাজতে দুই এটা কথা মুখ্যমন্ত্ৰীয়ে হয়তো ক'ব পাৰে, মেইন টপিককেইটা কৈ দিব। মেইন যিকেইটা কাৰণ হ'ল, যিকেইটা কাৰণৰ কাৰণে জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হ'ল, বা জুবিন দাক মৃত্যু কৰিলে, কেনেকৈ মৃত্যু কৰিলে, কেনেকৈ সিহঁতে ষড়যন্ত্ৰ কৰিছিলে জুবিন দাক মৃত্যু কৰিবৰ কাৰণে, কি মেইন টপিককেইটা হয়তো আমাক মুখ্যমন্ত্ৰীয়ে ক'ব। সকলো সম্ভৱ নহয়, মানে সকলোকে দেখুৱাব পৰা সম্ভৱ নহয়। ইমান এখন ডাঙৰ চাৰ্জশ্বিট 3,500 ডকুমেণ্টছেৰে ভৰা, সেইটো সকলোকে দেখুওৱাটো সম্ভৱ নহয়। ইয়াৰ পিছতে আহি পৰিলে এতিয়া কোৰ্টৰ কাম। কোৰ্টত জুডিচিয়াৰী মেম্বাৰ থাকিব, জাষ্টিচ থাকিব, মানে শ্যাম কানু সিদ্ধাৰ্থ সিহঁতৰো উকিল লগাব। সিহঁতেতো মানি নলয় ন যে আমি দুখ কৰিছোঁ বা আমি জুবিন দাক হত্যা কৰিছোঁ, সিহঁতেতো মানি নলয়। জুবিন দাৰ পক্ষতো থাকিব আৰু শ্যাম কানুৰ পক্ষতো থাকিব। দুই ফালৰ পৰা যুক্তি তৰ্ক হ'ব। যুক্তি তৰ্কত যদি জুবিন দাৰ পক্ষত সত্য প্ৰমাণিত হয়, যিখন চাৰ্জশ্বিট এতিয়া SIT-য়ে জমা দিলে, সেই চাৰ্জশ্বিটখন যদি সত্য প্ৰমাণিত হয়, তেতিয়া শ্যাম কানু সিদ্ধাৰ্থহঁত দোষী সাব্যস্ত হ'ব। আৰু দোষী হোৱাৰ পিছতে সিহঁতৰ মৃত্যুদণ্ডই হ'ব, নহ'লে যাৱজ্জীৱন কাৰাদণ্ডই হয়নে কি হয় হ'ব। আৰু ইমান সোনকালে যে জুবিন দাৰ মৃত্যুৰ ন্যায় হ'ব, বা সোনকালে সিহঁতক যদিও দোষী সাব্যস্ত হয়ও সিহঁতৰ ফাঁচি হ'ব বা যাৱজ্জীৱন কাৰাদণ্ড হ'ব, সেইটো নহয়। চাওক, নন্দিতা শৰ্মাক মৰা সকলো ভিডিঅ' ফটোজ আছিলে, তাৰ পিছতো ইমান দিন লাগি গ'ল। আজি 4-5 বছৰ লাগি গ'ল। আজি 4-5 বছৰ অন্তত মিণ্টুক দোষী সাব্যস্ত কৰি পিনি যাৱজ্জীৱন কাৰাদণ্ড বিহিলে। ঠিক তেনেদৰে আমাৰো জুবিন দাৰটো ইমান সৰু সুৰা কেছ নহয়তো, বহুত ডাঙৰ কেছ। সেইকাৰণে জুবিন দাৰ হয়তো কেছটো অলপ টাইম লাগিব। এতিয়া উকিলে তাত কি হয়, কোৰ্টত কি হয়, কোৰ্টত যদি হত্যা কৰা হৈছিল বুলি প্ৰমাণিত হৈ যায় শ্যাম কানুহঁত, তাৰপিছত যদি সিহঁতক ফাঁচি অৰ্ডাৰো হৈ যায়, তাৰপিছতো সিহঁতে পুনৰ সুপ্ৰিম কোৰ্টলৈ আবেদন কৰিব পাৰিব। আকৌ সুপ্ৰিম কোৰ্টলৈ আবেদন কৰিব, সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ হ'ব। সেনেকৈ সেই সুপ্ৰিম কোৰ্টতো সিহঁতৰ কেছটো চলোতে প্ৰায় 3-4 বছৰ লাগি যাব। 3-4 বছৰৰ অন্তত সুপ্ৰিম কোৰ্টত যদি সিহঁত আকৌ দোষী সাব্যস্ত হ'ল, তাৰপিছতো সিহঁতে ৰাষ্ট্ৰপতিলৈ লিখিব পাৰিব। ৰাষ্ট্ৰপতিয়েও সেই 2-3 বছৰ লাগোঁতে সিহঁতৰ কেছটো সম্পূৰ্ণ ক্লিয়াৰ হ'বলৈ হয়তো বহুত বছৰ লাগি যাবগৈ। ইমান পটককৈ কোনো এজন মানুহক দোষী বুলি ফাঁচি দি দিব নোৱাৰে, বা কাৰাদণ্ড দিব নোৱাৰে, পটককৈ শাস্তি দি দিব নোৱাৰে। মানে ইমান পটককৈ কোনো এজন ব্যক্তিকে দোষী সাব্যস্ত হ'লেও ফাঁচি
বা যাৱজ্জীৱন কাৰাদণ্ড তেনেকুৱাবিলাক কৰিব নোৱাৰে। টাইম লাগে, এইবিলাক কৰিবলৈ যাওঁতে বহুত সময় লাগি যাব। এতিয়া আমাৰ মানুহবিলাকে ভাবি আছে কি জুবিন দাই ন্যায় পাব। হয়, ন্যায় পাব, কিন্তু ন্যায় পাবলৈ যাওঁতেও বহুত সময় প্ৰয়োজন হ'ব। ইমান পটককেতো জুবিন দাৰ হত্যা হৈছিল বুলি গম পোৱাৰ পিছতো দোষী সাব্যস্ত কৰি নিদিয়ে আমাৰ আইনে।